And Khattradikars from Assam have also travelled all the way to Ayodhya for the Pran Pratishtha ceremony. আসলে আমাক ইতিমধ্যে নিমন্ত্ৰণ কৰা হৈছে আৰু আমি আহি আজি যোৱা ৰাতি পাইছোঁহি আৰু আমি সকলোৱে আনন্দিত যে ৰাম জন্মভূমিত আজি আমি ৰাম মন্দিৰৰ এই প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে সৌভাগ্য বুলি ভাবিছোঁ আৰু আমি আশা কৰিছোঁ যাতে এই যি চিন্তা সেয়া সদূৰ প্ৰসাৰী হওক সমগ্ৰ বিশ্ব এক শান্তিময় হওক সকলোতে ৰামময় হওক আৰু লগতে আমি শংকৰ মাধৱ গুৰুকেইজনাৰ যিহেতু মহান শিষ্য গতিকে আমি আশা কৰোঁ ভৱিষ্যতলৈ যাতে আমাৰ কৃষ্ণ সংস্কৃতি যাৰ উদ্ধাৰৰ কাৰণেও য'ত মথুৰাৰো যাতে উদ্ধাৰ হয় তাৰ বাবেও আমি আশা কৰিম। ক'ব বিচাৰিছোঁ যে আমি সঁচাকৈ বৰ আনন্দিত আজি এই ৰাম প্ৰাণ প্ৰতিষ্ঠাত লগ হৈছোঁ। ইয়াতে আমাৰ গোটেই অসমৰ সত্ৰসমূহৰ অধিকাৰ সমবেত হৈছে আৰু মই সভাপতি হিচাপে বৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যাতে আমাৰ গুৰু শংকৰ মাধৱৰ সংস্কৃতিও যাতে আমাৰ প্ৰচাৰ হয় সমগ্ৰ ভাৰতবৰ্ষতে, বিশ্বৰ শান্তি হওক ৰামময় হওক তাকে কামনা কৰিছোঁ। বিশ্বৰ শান্তিৰ কাৰণে প্ৰভু ৰামৰ ওচৰত মই কামনা কৰিছোঁ। আমাৰ মানে 500 বছৰীয়া পুৰণি যি ইচ্ছা এইবাৰ আমি পূৰণ কৰিব ওলাইছোঁ। গতিকে আমি অত্যন্ত আনন্দিত, অতি সুখী যে এনেকৈ ৰাম জন্মভূমি যেনেকৈ আমি পালোঁ তেনেকৈ আমি কৃষ্ণ জন্মভূমি পাম বুলি এটা মনত সংকল্প এটা কৰিছোঁ। এইটোতো আমাৰ হ'লেই পিছৰ ষ্টেপ আমি কৃষ্ণ জন্মভূমি আমি ল'ম বুলি ভাবিছোঁ। সঁচাকৈ আমি অতি আনন্দিত আৰু ভাগ্যৱান বুলি ভাবিছোঁ। আমাৰ মৰ্যাদা পুৰুষ ৰামচন্দ্ৰৰ জন্মস্থানত আমি আহিছোঁ, প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু আমাৰ এইটো ভাৰতবাসী বহুত পৰিকল্পিত আশা আছিলে আমাৰ ৰাম ৰাজ্য স্থাপন হ'ব। এনেকৈয়ে আমাৰ ৰাজ্য হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি যিহেতু অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী, আমাৰ সত্ৰৰ মানুহ, আমি সত্ৰাধিকাৰ যিহেতু আমি ইচ্ছা কৰোঁ কৃষ্ণ জন্মস্থানেও এনেকুৱা এটা ব্যৱস্থা হ'লে আমি ভাল পাওঁ আৰু এইটো আপোনালোকৰ যোগেদি আমি কৰ্মকৰ্তাসকললৈ অনুৰোধ জনালোঁ যাতে কৃষ্ণ জন্মস্থানো এনেকুৱা এটা ব্যৱস্থা হয়। ধন্যবাদ।